নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো সাধাৰণ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেন্ট প্ৰশ্নোত্তৰ লৈ এই ভিডিও সিৰিজটো প্ৰস্তুত কৰিছো এয়া সাধাৰণ বিজ্ঞানৰ ওপৰত প্ৰস্তুত কৰা প্ৰথম ভিডিও হ'ব এই ভিডিওৰ প্ৰশ্নোত্তৰ সমূহে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে মেডিকেলৰ সম্বন্ধীয় পৰীক্ষাটো সহায় কৰিব আহকচোন আমি প্ৰশ্নসমূহ চাওঁ Question number 1 which one of the following is are not the unit of length অৰ্থাৎ দৈৰ্ঘ্যৰ একক নহয় বুলি কৈছে যদি চাওঁ লাইট ইয়াৰ পাৰসেক এই দুটাই হয় দৈৰ্ঘ্যৰ একক কিন্তু কেৰেট এটো হৈছে সাধাৰণতে সোণৰ বিশুদ্ধতা নিৰূপণ কৰা এটা আহিলা গতিকে বি অপচনটো আমাৰ শুদ্ধ হ'ব Question number 2 SI unit of electric current অৰ্থাৎ বৈদ্যুতিক প্ৰবাহৰ SI একক কৈছে বৈদ্যুতিক প্ৰবাহ আমি প্ৰশ্নত বিজ্ঞানৰ প্ৰশ্নোত্তৰসমূহ সাধাৰণতে ইংলিছতে কৰিলে বেছি বেষ্ট হয় মই সেইকাৰণে অসমীয়া অনুবাদ কৰা নাই আৰু প্ৰবাহ যদি হয় ইয়াৰ উত্তৰটো হ'ব এম্পিয়াৰ হ'ব উত্তৰটোৰ এই অপচনটো যদি আমাক ইলেক্ট্ৰিক চাৰ্জৰ কথা হতে তেতিয়া কিন্তু ইয়াৰ অপচন হ'ব সি অৰ্থাৎ কুলম্ব আকৌ ওয়াট হৈছে পাৱাৰৰ এসআই একক পৰৱৰ্তী প্ৰশ্ন লৈছো Question number 3 hydrometers and lactometers work on the principle of hydrometers আৰু lactometers কিহৰ ভিত্তিত কাম কৰে আৰু হেয়া হৈছে আৰ্কিমিডিছৰ সূত্ৰ অনুসৰি এই hydrometers আৰু lactometer কাম কৰা হয় Question number 4 the normal body temperature of a healthy man is এজন সুস্থ মানুহৰ body heat বা body temperature হেয়াৰ পৰিমাণ কিমান কৈছে মানে হেয়া হ'ব আমাৰ 37 ডিগ্ৰী সেলসিয়াস যদি আমাক ফৰেনহাইটত হতে তেতিয়া হ'ব 98.6 ডিগ্ৰী ফৰেনহাইট হ'ব গতিকে এই অপচনটো আমি এই ধৰণে মত থব লাগিব কেতিয়াবা আমাক ফৰেনহাইট দিয়ে আৰু কেতিয়াবা সেলসিয়াসত কয় Question number 5 to hear a echo the minimum distance between the reflecting surface and observer should be কৈছে আমাক প্ৰতিধ্বনি শুনিবলৈ কাৰণে আমি এটা অবজেক্ট এটা লক্ষ্য বস্তুৰ পৰা আমি কিমান দূৰত্বত হে এটা এখন প্ৰতিফলক পৃষ্ঠ হ'ব লাগিব যেতিয়া আমি যদি চাওঁ প্ৰতিধ্বনি ইকো মানে শব্দ প্ৰতিধ্বনি বুজাইছে প্ৰতিধ্বনি শুনিবৰ কাৰণে মিনিমাম ডিসটেন্স হ'ব লাগিব 16.5 মিটাৰ গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব Question number 6 What is the audible range of human এজন মানুহৰ সুস্থ মানুহে মানে কিমান শব্দৰ পৰা কিমান দূৰত অৰ্থাৎ কিমানৰ পৰা কিমান পৰিমাণৰ শব্দ শুনিব পাৰে শ্ৰৱণ কেপাসিটি কৈছে শুনা কেপাসিটি তেতিয়া আমাৰ অপচনটো এই অপচনটো শুদ্ধ হ'ব 20 হাৰ্জৰ পৰা 20000 হাৰ্জলৈকে মানুহৰ কানে শ্ৰৱণৰ ক্ষমতা গ্ৰহণ কৰিব পাৰে আৰু কেতিয়াবা 20000 হাৰ্জ নিদি 20 কিলো হাৰ্জো দিব পাৰে গতিকে এটো শুদ্ধ হ'ব কাৰণ 20000 হাৰ্জ = 20 কিলো হাৰ্জ পৰৱৰ্তী প্ৰশ্ন লৈছো Question number 7 Which of the flowing gas is filled inside the electric bulb অৰ্থাৎ আমাৰ যি ইলেক্ট্ৰিক বাল্ব আছে হে বাল্ব বিলাকত যি আমাৰ এলইডি কোৱা নাই ইলেক্ট্ৰিক আগতে থকা যেনেকে 500 ওয়াটৰ 200 ওয়াটৰ এইবিলাক বাল্ব আছিল তাত কি গেছ ভৰোৱা থাকে তাত থাকে নাইট্ৰজেন আৰু আৰ্গন গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন লৈছো Question number 8 the least distance the distinct vision is অৰ্থাৎ এজন সুস্থ মানুহে কিমান দূৰত্বৰ পৰা এটা বস্তু দেখিবলৈ পাৰে বা কিমান ডিসটেন্স হ'ব লাগিব যেটো ডিসটেন্সৰ পৰাহে মানুহে দেখিবলৈ পায় তেতিয়া আমি যদি চাওঁ এজন সুস্থ মানুহৰ বাবে মিনিমাম অৰ্থাৎ নিম্নতম যি চকুৰ পৰা দূৰত্ব হ'ব ইয়া হ'ব 25 সেন্টিমিটাৰ গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 9 people studying earthquakes are called অৰ্থাৎ আমাৰ যি ভূমিকম্প ইয়াৰ অধ্যয়ন কৰা ব্যক্তিসকলক কোৱা হয় সিসমোলজিষ্ট বুলি কোৱা হয় গতিকে বি অপচনটো শুদ্ধ হ'ব Question number 10 plaster of paris is made up of plaster of paris তাক সাধাৰণতে জিপসামৰ দ্বাৰা তৈয়াৰ কৰা হয় যেতিয়া আমাৰ হাত ভৰি ভঙা ব্যক্তিসকলক যে প্লাষ্টাৰ কৰা হয় হেয়া সাধাৰণতে জিপসামৰ দ্বাৰা গঠিত গতিকে অপচন সি অপচনটো শুদ্ধ হ'ব Question number 11 the purest form of carbon is কাৰ্বনৰ বিশুদ্ধ ৰূপ কৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ হৈছে ডায়মণ্ড অৰ্থাৎ আমাৰ এই অপচনটো শুদ্ধ হ'ব
Question number 12. Bhopal gas tragedy was caused due to the leakage of Bhopal gas tragedy 1984 মধ্যপ্ৰদেশৰ এখন চহৰ ভূপাল ইয়াতেই সাধাৰণতে ভূপাল গেছ ট্ৰেজেডিটো সংঘটিত হৈছিল এক দুখদায়ক ঘটনা আৰু এই ঘটনাৰ বাবে বিশেষ দায়ী গেছবিধ হৈছে মিথাইল আইসোনেট আমাৰ ডি অপচনটো শুদ্ধ হ'ব Question number 13 methane gas producing field of methane gas produce কৰা field খিনি সমূহ ঠাই সমূহ হৈছে paddy fields আমাৰ বি অপচনটো শুদ্ধ হ'ব Question number 14. The protocol which decide to completely phase out of CFC is CFC অর্থাৎ ক্লোরফ্লুরোকার্বন নির্মাণৰ কাৰণে কোনটো protocol গ্ৰহণ কৰা হৈছিল যদি চাও আমাৰ অপচন সমূহৰ ভিতৰত সি অপচনটো শুদ্ধ হ'ব মন্ট্ৰিল protocol 1987 আৰু ইয়াতে সাধাৰণতে ওজন লেয়াৰৰ প্ৰটেকচনৰ কথা কোৱা হৈছে মন্ট্ৰিল protocol আৰু তাতে কোৱা হৈছে যে CFC আমি নিৰ্মাণ কৰিব লাগে আৰু লগতে আছে কিটো protocol ইয়া হৈছে ক্লাইমেট চেঞ্জৰ লগত জড়িত আৰু কিটো protocol হৈছিলে আমাৰ গ্ৰহণ কৰা হৈছিল 1997 তাৰপা ষ্টকহোম এটা হিউম্যান কন্ট্ৰিবিউশন বুলিও কোৱা হয় 1972 হয় আৰু কাৰ্ডগেনাৰ protocol 2000 চনত স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন লৈছো Question number 15 which of the following is a true fish অৰ্থাৎ এটা মাছৰ লগত তুলনা কৰা হৈছে মাছ বুলি কোৱা হৈছে এতিয়া যদি চাও স্টাৰ ফিশ জেলি ফিশ আৰু হেগ ফিশ এইটা সাধাৰণতে মাছ নহয় প্ৰকৃত মাছ বুলি কোৱা হয় সি হৰ্ষ কিন্তু মাছ বুলি গণ্য কৰা হয় গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব Question number 16 এক কোৱা হৈছে কোনটো সেলক সাধাৰণতে পাৱাৰ হাউস অৰ্থাৎ শক্তিৰ ভঁৰাল বুলি কোৱা হৈছে শক্তিৰ ভঁৰাল বুলি যদি কোৱা হয় আমাৰ পাৱাৰ হাউস হৈছে মাইট্ৰকন্ড্ৰিয়া বি অপচনটো শুদ্ধ হ'ব Question 17 The book on the origin of species was written by এখন বিশেষ গ্ৰন্থ আৰু এই গ্ৰন্থখন লিখিছিলে আমাৰ লেখকজন হৈছে অপচন সমূহৰ ভিতৰত সি চাৰ্লছ ডাৰউইন Question number 18 What is the another name for washing soda কাপোৰ ধোৱা সোডাৰ যি অন্য নাম হৈছে সোডিয়াম কাৰ্বনেট আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 19 Which of the following is used in soda acid fire extinguisher Fire extinguisher সাধাৰণতে বেকিং সোডা ব্যৱহাৰ কৰা হয় আমি এই অপচনটো শুদ্ধ হ'ব আৰু বেকিং সোডা সাধাৰণতে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় আৰু ইয়াৰ সংকেতটো হৈছে এনে কেতিয়াবা সংকেতটো আহিব পাৰে এবাৰ মেট্ৰিক পৰীক্ষাত এই প্ৰশ্নটো আহিছিল আজি শেষৰ প্ৰশ্নটো লৈছো The pH of a neutral solution is pH value সাধাৰণতে নিউট্ৰেল সলিউশনক কোৱা হয় 7 থাকিব লাগিব ইনি pH ভ্যালুটো 0 পৰা 14 লগে কৰা হয় আৰু তাৰ ভিতৰত নিউট্ৰেল ভ্যালু গটিকে 7 হ'ব একিটা আছিল আজিৰ ইম্পৰ্টেন্ট প্ৰশ্নটোৰ সমূহ পৰৱৰ্তী সময়ত অন্য এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ